সকলোকে স্বাগতম আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ। মই আকৌ এখন গাড়ী চেল কৰিবৰ কাৰণে লৈ আহিছোঁ। এইখন হৈছে মাৰুতি সুজুকিৰ ছুইফ্ট। ছেকেণ্ড হেণ্ড মাৰ্কেটত বহুত ডিমাণ্ডেড গাড়ী হয় আৰু সকলোৱে ভাল পোৱা গাড়ীখন হৈছে এখন ছুইফ্ট, মাৰুতি সুজুকিৰ ছুইফ্ট হয় আৰু বহুত ভাল কণ্ডিশ্যনত আছে। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। দৰ্জা, বনেট, ইঞ্জিন সকলোবিলাক কোম্পানীৰ হয়। একো খোলা হোৱা নাই, চেঞ্জ নাই, গোটেই গাড়ীখনে চিল আছে। গতিকে ছেকেণ্ড হেণ্ড গাড়ী এখনত মানুহে যিমানটো কোৱালিটি বিচাৰে, যি কোৱালিটি থাকিব লাগে, সেই গোটেই কোৱালিটি এই গাড়ীখনত আছে। গোটেই ভিডিঅ'টোত মই গাড়ীখনৰ সম্পূৰ্ণ ডিটেইলছ দেখাম, মানে ডিটেইলছত মই ভিডিঅ'টো বনাইছোঁ আৰু গোটেইখিনি চিল আছে মই মুখতে কোৱা নাই, উইথ মই প্ৰ'ফো দেখাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এইখন হৈছে ছুইফ্টখন আৰু বাহিৰৰ ফালৰ পৰা ৰঙে চঙে দেখিছে বহুত ধুনীয়া কণ্ডিশ্যনত আছে, ধুনীয়া হৈ আছে, অৰিজিনেল পেইণ্টতে আছে। এয়া হৈছে ইণ্টেৰিয়ৰ। এইখন যিহেতু VDI মডেল, ইয়াত কোম্পানী ফিটেড মিউজিক ছিষ্টেমৰ পৰা আদি কৰি পাৱাৰ উইণ্ডো, AC, মিউজিক ছিষ্টেম, পাৱাৰ ষ্টাৰিং সকলোবিলাক ফেচিলিটিছেই আছে। 4খন দৰ্জাতে স্পীকাৰ লাগি আছে, এয়া হৈছে কোম্পানী ফিটেড। আৰু ছাইড মিৰৰখনো হাতেৰে এডজাষ্ট কৰিব নালাগে। এয়া দেখিছেনে, ইয়াতে ছুইচ আছে, ইলেক্ট্ৰিকেল এডজাষ্টমেণ্ট হয়। গতিকে বহুতবিলাক ফেচিলিটিছেই আছে গাড়ীখনত। আৰু ছাইডৰ গ্লাছখনত মানে ছাইডৰ যিখন মিৰৰ, এইখন মিৰৰত টাৰ্ণ ইণ্ডিকেটাৰ লাইট আছে। ইয়াত দেখিছেনে, টাৰ্ণ ইণ্ডিকেটাৰ লাইট আছে ইয়াতো। গতিকে VDI মডেলটোত আহে, LDIত একো নাহে। আৰু গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যনৰ, যিহেতু এখন ডিজেল ভাৰ্চনৰ হয়। মাইলেজৰ কথাই ক'ব নালাগে, একদম 23-24 মাইলেজ আপুনি পাবই পাব। আৰু এখনতো ডিজেল ৰকেট হয়, ইমান ধুনীয়া পিক আপ, আচৰিত লাগে, মানে চলাই ভাল লাগি যায়গৈ আৰু। চ' এয়া দিছে গাড়ীখন ফুল গেটআপত আছে আৰু একদম বডি চাউণ্ড ইমান নাই, বডি চাউণ্ড নাই বুলিয়ে ক'ব পাৰি। 2012 অনুযায়ী গাড়ীখন বহুত ভাল কণ্ডিশ্যনত আছে। এখন গাড়ী নন এক্সিডেণ্টেল বুলি আপোনালোকে কেনেকৈ চিনি পাব? তাৰমানে কোম্পানীৰ পৰা অহা গ্লাছবিলাকত সদায় গ্লাছৰ, সেই গাড়ীখন যেতিয়া বনাইছিলে সেইটো বছৰৰ ইয়েৰৰ নাম্বাৰটো গ্লাছত লিখা থাকে। এইখন গাড়ী ধৰক 2012 চনত বনাইছে কোম্পানীয়ে, আৰু 2012 লিখা থাকিব গ্লাছখিনিত। যদি গ্লাছখন চেঞ্জ কৰে তেতিয়া 12 লিখা নাথাকে। কিন্তু ইয়াত দেখিছেনে 2012 চনে লিখা আছে। তাৰমানে এয়া হৈছে কোম্পানীৰ একদম গাড়ীৰ লগত অহা গ্লাছ, আজিলৈকে চেঞ্জ হোৱা নাই। ইয়াত দেখিছে 2012 লিখা আছে, ফ্ৰণ্ট গ্লাছখনতো, ছাইড গ্লাছখনতো। গতিকে এইটোৱেই হৈছে প্ৰমাণ যে গাড়ীখন নন এক্সিডেণ্টেল হয়। আৰু দৰ্জাবিলাক দেখিছেনে, চিল আছে, পুৰা চিল। এইবোৰ চিল সচৰাচৰ একদম অৰিজিনেলতহে আহে, মানে পিছত চেঞ্জ কৰা দৰ্জাখনত কেতিয়াও চিল নাথাকে। এইটো কোম্পানীৰ পৰা অহা দৰ্জাখনতহে চিল থাকে। গতিকে এয়া এটা হৈছে নন এক্সিডেণ্টেলৰ প্ৰমাণ। আৰু গাড়ী এখন যদি এক্সিডেণ্ট হয়, মানে বেছিভাগ ফ্ৰণ্টৰ আৰু বেকৰ পৰা হয়। এইখন গাড়ীৰ ক্ষেত্ৰত চাওক, বেক ডিগিটোও চিল আছে। গতিকে ডিগিটো অৰিজিনেল যেতিয়া, গতিকে আৰু এক্সিডেণ্ট হোৱাৰ কথা আহিয়ে নপৰে তাত। আৰু ডিগিৰ গ্লাছখনো অৰিজিনেলে। এয়া চাওক, 2012 চনত লিখা আছে। চ' এইখনে আছে গাড়ীখন, একদম ফুল গেটআপত আছে, মানে টাইট হৈ আছে আৰু কোনো বডি চাউণ্ড নাই। টায়াৰখিনি 30% 40% মান আছে আৰু ধৰক, বৰ বিশেষ নাথাকিলেও। ইয়াৰ হৈছে ইঞ্জিনৰ চাউণ্ড, দেখিছেনে, হাফ চেল্ফত ষ্টাৰ্ট হৈ গ'ল। যিহেতু এইখন ডিজেল ভাৰ্চন হয়, ডিজেল ৰকেট টাইপ আৰু। গাড়ীখন মাইলেজৰ পৰা আদি কৰি সকলোবিলাকে ভাল পাব। 22, 23 বা 24 মাইলেজ একদম পাবই পাব। আৰু পিক আপটো ক'বই নালাগে, ডিজেল গাড়ী বহুত ভয়ংকৰ পিক আপ থাকে। এইটো হৈছে ইঞ্জিন আৰু একদম স্মুথ, চাউণ্ডলেছ টাইপৰ। মানে আকৌ এক্সেলটাত আহিছে নহয়, অলপ এক্সেলটা দবাচোন। হ'ব চলো।
ইয়াত দেখিলে এফ্ৰন বনেট সকলোবিলাকে চিল হৈ আছে। আউট চাইডৰ পৰা ক'তো গাড়ীখন টাচ হোৱা নাই, লগা নাই। এই আগৰ এ পিলাৰটো দেখিছে, এই পিলাৰটো কোম্পানীৰ ফিটেতে হয়। ক'তো আগ চাইডৰ পৰা লাগিলে বা কিবা হ'লে এক্সিডেণ্ট হ'লে এই পিলাৰটো আগে ভাঙিব। যি নহওক ইঞ্জিনটো দেখিছে একদম চাফ চুতৰা ইঞ্জিন, অলপো মবিল চবিল লিকেজ নাই, শুকান হৈ আছে। দেখিয়ে মানে মৰম লাগি গৈছে আৰু এইখন ইঞ্জিনটো ইমান ধুনীয়া শুকান হৈ আছে, ক'তো মবিল চবিলৰ লিকেজ নাই। ইয়াৰ চাওক বেটেৰীটো নতুনে, ৱাৰেণ্টি কাৰ্ডত আছে। গতিকে এইখনেই হ'ল গাড়ী। গোটেইখন গাড়ীৰ মই গোটেই ফিচাৰ্ছৰ পৰা আদি কৰি সম্পূৰ্ণ ডিটেইলছ সম্পূৰ্ণ ভিডিঅ'টোত মই দেখালোঁ আপোনালোকক। এতিয়া আহোঁ ফাইনেল প্ৰাইচ। ফাইনেল প্ৰাইচ মই গাড়ীখনৰ দামটো ৰাখিছোঁ মাত্ৰ 2 লাখ টকা। ভাল নতুন বাইক এখন ল'ব গ'লেও 2 লাখতকৈ বেছি দাম হয়। গতিকে AC, হিটাৰ, পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টেৰিং, একদম ইমান ফেচিলিটিছ থকা গাড়ী এখন মাত্ৰ আপোনালোকক 2 লাখ টকা দি আছোঁ। আৰু 2 লাখ টকাতে মই ডকুমেণ্টছৰ পৰা আদি কৰি সকলোবিলাক ট্ৰেন্সফাৰৰ পৰা আদি কৰি সকলোবিলাক কাম কৰি দিম। মই অ'নাৰ ট্ৰেন্সফাৰটো কৰি দিম। ইঞ্চুৰেঞ্চটো ফেইল আছিলে মই যেতিয়া আনিছিলোঁ, ইঞ্চুৰেঞ্চটো আপডেট কৰা মই প্ৰায় 5 দিনমান হৈছে এতিয়া। গতিকে 2025লৈকে আপোনালোকে ইঞ্চুৰেঞ্চো পাই আছে। গাড়ীখনৰ একো কামেই নাই, আপুনি নি পেলাই আৰু চলাবহে লাগে। যদি গাড়ীখন আপোনালোকৰ ভাল লাগিছে, যদি ল'বলৈ ইচ্ছুক হয়, তেনে মোৰ স্ক্ৰীণত নাম্বাৰটো আহি আছে, ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব, ডাইৰেক্ট ফোন কৰিব আৰু ভাল লাগিলে গাড়ীখন লৈ যাবহি পাৰিব। একো কাম নাই, মোৰ ফালৰ পৰা গেৰেণ্টি আছে। আৰু যিমানখিনি পাৰোঁ মই ভিডিঅ'টোত আপোনালোকক দেখাইছোঁৱে। চ' ভিডিঅ'টো ইমানলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ।